নমস্কাৰ দা হাৰ্টক অনুষ্ঠানলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ অতিকে চৰ্চিত বিষয় এটা হৈছে যে শিল্পী সমাজ ৰাজনীতিত কিয় আহিল আৰু এই শিল্পী যিখিনি আছিল সেই শিল্পীখিনি প্ৰকৃততে যিটো কা আন্দোলন আছিল সেই আন্দোলনত তেওঁলোকে ভূমিকা লৈ যি ৰাইজৰ মাজলৈ এক জনপ্ৰিয়তা অৰ্জন কৰি আহিছিল আৰু সেই জনপ্ৰিয়তা শেষ হৈছে নেকি বা ৰাজনীতি লৈ শিল্পীৰ খুঁত বৈছিল নেকি এই সমস্ত বিষয় সামৰি আমি আজি উপস্থিত হৈছিলোঁ প্ৰস্তুতি পৰাশৰৰ বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ঘৰত মোৰ লগত তেখেত আজি উপস্থিত আৰু এই যিখিনি এতিয়া ৰাইজক প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে প্ৰকৃততে কা আন্দোলনটো যিখন শিল্পী সমাজে যোগদান কৰিছিল এইখিনি এখন নাটক আছিল নেকি কাৰণ এতিয়া বহুখিনি শিল্পীয়ে ৰাজনীতিত খুদ বৈছে ৰাজনৈতিক দলত তেওঁলোকে যোগদান কৰিছে গতিকে সমস্ত কথা পাতিম মোৰ চিনাকি কৰাই দিছোঁ প্ৰস্তুতি বা আপোনাক আমাৰ নিউজ নেষ্টৰ পৰা ধন্যবাদ জনাইছোঁ মই এটা চৰ্চিত বিষয় আৰু যিটো বিষয় যে শিল্পী সমাজ এতিয়া ৰাজনীতিলৈ গতি কৰিছে কিয় আচলতে যে কা আন্দোলনত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল অসমৰ জাতিৰ ধ্বংসী যিখন আইন সেই আইনখন সন্দৰ্ভত গোটেই শিল্পী সমাজ ওলাই আহিছিল আৰু সেই অভূতপূৰ্ব সঁহাৰি দিছিল জনসাধাৰণে অসমৰ ৰাইজে কিন্তু এতিয়া তেওঁলোক যিখন বিজেপি চৰকাৰে সেই কাখন আমাৰ ওপৰত জাপি দিব ওলাইছে সেই বিজেপিয়ে হওক বা কংগ্ৰেছ দললৈকে হওক শিল্পী সমাজ ঢাপলি মেলিছে কি ক'ব আপুনি আপোনাৰ প্ৰতিক্ৰিয়া কি পোনপ্ৰথমে ক'ব বিচাৰিম যে ৰাজনৈতিক পথাৰখনলৈ ধাৱমান হোৱাটো কাৰো কাৰণে পাপ নহয় সকলোৰে এটা সাংবিধানিক অধিকাৰ থাকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে যিকোনো ধৰণৰ পৰোক্ষ বা প্ৰত্যক্ষ ৰাজনীতিলৈ যাব পাৰে এতিয়া শিল্পীসকল যোৱাটো বেয়া বুলি মই নকওঁ কাৰণ সময়ে সময়ে আমি সেইবোৰ উদাহৰণ দেখি আহিছোঁ বহুত শিল্পীয়ে ৰাজনৈতিক পথাৰখনত যথেষ্ট ভাল কামো কৰি আছে আৰু অসমতো সেয়া তাৰ হিনদাৰি হোৱা নাছিলে আগতেও বা অনাগত দিনতো চাগে নহ'ব কিন্তু মেইন কথাটো হৈছে কি আজিৰ যিটো প্ৰেক্ষাপট হৈছেগৈ এই প্ৰেক্ষাপটত মানুহৰ যিকোনো মানুহৰ অকল সাংস্কৃতিক কৰ্মী বুলি মই নকওঁ যিকোনো মানুহৰ নিজৰ স্থিতিটো সদায় সবল হৈ থাকিব লাগে তেওঁ কোনটো বস্তু বিচাৰে সেই বিচাৰ্য বিষয়টো সদায় ক্লিয়াৰ হৈ থাকিব লাগে আমি কি বিচাৰিছোঁ আৰু আপুনি যে ক'লে যে শিল্পীসকলে আন্দোলনত যোগদান কৰিছিলে জনসাধাৰণে সঁহাৰি দিছিলে নহয় জনসাধাৰণে নিজে ওলাই আহিছিলে স্বতঃস্ফূৰ্তভাৱে সেই আৱেগটোক লৈ পেলাই আজি শিল্পীসকলে মাতাৰ কাৰণে জনসাধাৰণ ওলাই অহা নাছিলে কিন্তু জনসাধাৰণ নিজে ওলাই আহিছিলে এটা এনেকুৱা ধৰণৰ আৱেগ যিটো আৱেগক লৈ আমি অসমখনৰ স্বাৰ্থত অসমীয়া জাতি মাটি ভেটি ভাষাৰ স্বাৰ্থত প্ৰতিজন অসমীয়া মানুহ ওলাই আহিছিলেগৈ আৰু এতিয়া মুষ্টিমেয় কেইজনমান সাংস্কৃতিক কৰ্মীৰ কৰ্মকাণ্ডৰ কাৰণে গোটেই বৃহত্তৰ সমাজখনলৈ বোকা ছটিওৱা হৈছে নহয় আৰু সৰু বৰটো বহুত সাংস্কৃতিক কৰ্মী অসমত আছে ইমূৰৰ পৰা সিমূৰলৈ যিয়ে নিৰবিচ্ছিন্নভাৱে যি বছৰ বছৰ ধৰি যুগ যুগ ধৰি তেওঁলোকৰ শিল্প সাধনেৰে ৰাইজক উপকৃত কৰি আহিছে সমাজখনলৈ তেওঁলোকে বৰঙণি আগবঢ়াই আহিছে সেইসকল ব্যক্তিটো ধাৱমান হোৱা নাই তেওঁলোকতো নিজৰ চিট মানে অটল হৈ আছে বহুত মানুহ নিৰপেক্ষ হৈ আছে কিন্তু এতিয়া এনেকুৱা হৈছেগৈ সন্দেহৰ দৃষ্টিয়ে সকলোকে চাবলগীয়া হৈছেগৈ আৰু ক'বলৈ খুব মানে আচলতে দুখেৰে কওঁ যে এনে কিছুমান ব্যক্তিক ৰাইজে হওক মিডিয়াই হওক আমিবোৰে এনে কিছুমান ব্যক্তিক অনুপযুক্ত এনে কিছুমান ব্যক্তিক আমি ইমান বেছি মূৰৰ ওপৰত উঠালোঁ বা এনে কিছুমান ব্যক্তিয়ে সেই কা আন্দোলনৰ সময়ত সেই লক্ষ লক্ষ মানুহ নিজে মঞ্চত থিয় হৈ এনে কিছুমান মানুহে দেখিলে লক্ষ লক্ষ মানুহ তেওঁলোকে কিন্তু নিজৰ যিটো লেভেল তাতকৈ বহুত বেছি উঠি গুচি গ'লগৈ সিমানখিনিৰ যোগ্য তেওঁলোক নহয় টকশ্ব'তে হওক এতিয়া দেখিবলৈ পোৱা গৈছে যিমানবোৰ মানুহে এতিয়া টেটু ফুলাই চিঞৰি আছে তেওঁলোক আচলতে সিমানখিনি যোগ্য হোৱাগৈ নাই গতিকে অসমৰ ৰাইজে কিন্তু এতিয়া বিচাৰ কৰি চাবলগীয়া এটা কথাই যে তেওঁলোকে কাৰ কথাত পতিয়ন যাব আৰু মোৰ যদি ব্যক্তিগত মোক প্ৰশ্ন সোধে মই এটা কথাই ক'ব বিচাৰিছোঁ এগৰাকী নাগৰিক হিচাপে এতিয়া আমাৰ কৰণীয় এটাই যে আমি কাকো ইমান মূৰৰ ওপৰত উঠাব নালাগে কাৰো কথাত আমি ইমান পতিয়ন যাব নালাগে আমি মাত্ৰ নিজৰ বিশ্লেষণে বিবেচনা কৰি চাব লাগে কোনটো কৰাটো উচিত কোন কৰাটো অনুচিত এতিয়া এটা হঠাতে প্ৰশ্ন উত্থাপন হৈছে যে আপোনালোকে শিল্পী যিখিনি শিল্পী আছে তেওঁলোকে মঞ্চত অভিনয় কৰাৰ নিচিনাকৈ এতিয়া কাখনক লৈ মেলি এটা অভিযোগ মানে আহিছে যে নাটক আৰম্ভ কৰিছে কি ক'ব আপুনি এই ক্ষেত্ৰত এইটোতো লাজ পাইছোঁ বুলি কৈছোঁৱেই ইতিমধ্যে যে নিজৰ নিজৰ স্থিতি সদায় অটল হৈ থাকিব লাগে যদি এটা সময়ত তেওঁলোকে ৰাইজৰ পক্ষত থিয় দি এই জাতিধ্বংসী আইনখনৰ বিৰোধিতা কৰিছিলে এতিয়াও আজিও সেই স্থিতি তেওঁলোকৰ সেইটোৱে থাকিব লাগে তেওঁলোকে লাগিলে যিটো দলতে যোগদান নকৰক কিয় আৰু এটা দলৰতো অকল মতাদৰ্শন এটাই নহয় অকলতো কায়ে নহয় কেতিয়াও ইছ্যু আন বহুত পইণ্ট আছে যিবোৰ পইণ্টৰ কাৰণে এটা ৰাজনৈতিক দলক মানুহে ভাল পাব পাৰে এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা কৰিব পাৰে কিন্তু এতিয়া দেখা গৈছে যে এটা সময়ত কা বিৰোধিতা কৰি এতিয়া দলত যোগদান কৰি কা সমৰ্থন কৰোঁ বুলি স্বতঃস্ফূৰ্তভাৱে একদম ক্লিয়াৰ কাট কথাৰে কৈছে সেইটো শুনিবলৈ বৰ লাজ লগা হৈছে আচলতে
হয়, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যে শুনিবলৈ লাজ লগা হৈছে, কিন্তু অতিকে এটা চৰ্চিত বিষয় আকৌ হৈছে যে সীমান্ত চৰকাৰে যিখিনি সময়ত টেটু ফালি কৈছিলে সংগীত শিল্পী যে আমি কোনোপধ্যেই জাতিধ্বংসী কাম আমি নামানো আৰু আমাৰ গোটেই শিল্পী সমাজ আজি আছে, কিন্তু তেওঁ কৈছে যে এয়া এক আৱেগিকভাৱে তেওঁক হত্যা কৰা হৈছিল গোটেই শিল্পীখিনিক, যাৰ কাৰণে তেওঁ আকৌ এতিয়া বিজেপিত আহি যোগদান কৰিছে। কি ক'ব আপুনি এই ক্ষেত্ৰত? সেইটো তেওঁলোকে এতিয়া কি বিবেক বুদ্ধিৰে তেওঁলোকৰ কোনটো যুক্তিৰে তেওঁলোকে পতিয়ন গৈছে তেওঁলোকে ক'ব পাৰিব। উত্তৰটো তেওঁলোকৰ হাতত আছে, তেওঁলোক কোনটো যুক্তিৰে পতিয়ন গৈছে, কোনটো যুক্তিৰে তেওঁলোকে ভাবিছে যে সেইখিনি সময়ত তেওঁলোকৰ আৱেগৰ বশৱৰ্তী হৈ তেওঁলোকে আন্দোলনত যোগদান কৰিছিলে। এতিয়া তেওঁলোকে সেই আৱেগটো চাগে অনুভৱ কৰিছে যে ভুল আছিলে, এতিয়া তেওঁলোকে স্বীকাৰ কৰিছে, মানে কাখনৰ ফৰে মাতিবলৈ আহিছে। তেওঁলোকক কোনটো যুক্তিৰে পতিয়ন গৈছে তেওঁলোকে গম পাব। কিন্তু মোৰ কথা হৈছে কি, তেওঁলোকৰ নিজৰ স্থিতিটোৰ প্ৰতি তেওঁলোক সচেতন হোৱাটো দৰকাৰ। কাৰণ এগৰাকী সাংস্কৃতিক কৰ্মীৰ কথা যেতিয়া 10জন মানুহে 1000জন মানুহে শুনে, তেওঁক অনুকৰণ কৰিবলৈ চেষ্টা কৰে, গতিকে আমি যিয়ে নকওঁ কিয় যদি সেইখিনি সময়ত আমাৰ স্থিতিটো যিটো আছিলে এতিয়াও সেইটোৱে থাকিব লাগে নিয়মমতে স্থিতিটো সলনি কৰাৰ যুক্তি মই বিচাৰি পোৱা নাই। এতিয়া এনেকুৱা এটা হৈছে নেকি যে গোটেই শিল্পীখিনিৰ মাজত, শিল্পী শব্দটোৰ মাজত এটা যেন শ্ৰেণী বিভাজন আহি পৰিছে বুলি আপুনি অনুভৱ কৰে? আপুনি মোকো শিল্পী বুলি নক'ব, মই লাজ পাওঁ আচলতে। এতিয়া এই শিল্পী সত্তাটো ইমান বিশাল, ইমান মহান এটা শিল্পী সত্তা, অগ্ৰজসকলে এনেকুৱা ধৰণৰ বাট আমাক দেখুৱাই থৈ গৈছে, আমি সেই বাটততো আগুৱাই যাব পৰাই নাই, আমি এতিয়াও খোৱা কামৰা কৰি আছোঁ। গতিকে সেই শিল্পী শব্দটো নিয়মমতে শিল্পী শব্দটো যাৰ তাৰ আগত প্ৰয়োগ কৰিব নালাগে, কাৰণ এই অপপ্ৰয়োগ হোৱাৰ কাৰণে আজি এইটো গতি হৈছে। কিন্তু যিকোনো মানুহে অকল সাংস্কৃতিক কৰ্মত জড়িত হৈ থাকিলে বুলি তেওঁ শিল্পী হ'ব নোৱাৰে। শিল্পীৰ বহুত দায়বদ্ধতা লাগে, শিল্পীৰ সামাজিক জ্ঞান লাগে, শিল্পীৰ মানুহৰ প্ৰতি যিখিনি আৱেগ অনুভূতি সেইবোৰ সকলো মিলিহে এজন শিল্পী হ'ব পাৰে। গতিকে মই নাভাবোঁ যে মানে আৰু এতিয়া যিখিনি মানুহ গৈছে মুষ্টিময় কেইজনমান মানুহৰ কাৰণে কিন্তু গোটেই সমাজখনক আপুনি দোষাৰোপ কৰিব নোৱাৰে কেতিয়াও। কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছেগৈ যে আজি ইণ্টাৰভিউ ল'বলৈ 1000টা বা 100টা চেনেল আহিছে, বা মানুহে আহি পেলাই প্ৰশ্ন কৰিছে, এই 1000টা মেছেজ আহিছে ডেইলি যে আপোনালোকে যে নাযাব কাইলৈ পঢ়িলে কি গেৰাণ্টি আছে, তেনেকুৱা ধৰণৰ প্ৰশ্নৰে আমাক থকা সৰকা কৰিছে। সেইবোৰ দেখি শুনিও আমি বেয়া পাইছোঁ, সেইবোৰ দেখি শুনিও আমি লাজ পাইছোঁ। আৰু এটা কথা হয় কি, ৰাজনৈতিক কুচকাৱাজ চবেই কৰে, ৰাজনৈতিক মানে ৰাজনীতিৰ প্ৰতি ইণ্টাৰেষ্ট হওক, ৰাজনীতিৰ প্ৰতি মানুহৰ মানে যিটো হেৰি থাকে, আগমন থাকে, এইটো চবৰে থাকিব পাৰে, এইটো স্বাভাৱিক কথা, এইটো একো মানে মই বেয়া বুলি নকওঁ। কিন্তু তাৰ মাজতে কিছুমান নিজৰ আদৰ্শবোধটো লাগে। কিন্তু এটা ৰাজনৈতিক দলত জইন কৰিলোঁ বুলি সেই নিজৰ আদৰ্শবোধখিনি এৰিব নালাগে কেতিয়াও। এতিয়া শেহতীয়াভাৱে আমাৰ ইয়াত জাপি দিয়াৰ একেবাৰে মানে ফাইনেল যিটো কয় চূড়ান্ত এটা মানে পৰ্যায়ত আহি পৰিছে, আপুনি কি ক'ব ব্যক্তিগতভাৱে? এতিয়াতো সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ যেতিয়া হৈ আছে, মানে মহামান্য আদালতকো আমি এইটোৱে অনুৰোধ জনাব পাৰোঁ যে এইখন আপোনালোকে ৰায় দিয়াৰ আগতে 100বাৰ চিন্তা কৰক কিন্তু মানুহখিনিৰ স্বাৰ্থত। আৰু যেতিয়া লক্ষ লক্ষ মানুহে যেতিয়া ওলাই আহিছে, তেওঁলোকে কৈছে যে এইখন আমাক নালাগে, ডেফিনেটলি কিবা এটা কাৰণ থাকিব। গতিকে সেইখিনি বিশ্লেষণ কৰি চাওক। আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ ৰাইজক, যে এই মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে পাভলতি মাৰিলে বুলি মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে সেই আন্দোলনৰ সময়ত ৰাইজৰ আগত টেটু ফুলাই ভাষণ দি এতিয়া ৰাজনৈতিক পথাৰখনলৈ আগমন ঘটালে বুলিয়েই কিন্তু আপোনালোকে এই বস্তুটো ভাবি নল'ব যে কা বিৰোধী আন্দোলনখন শেষ হৈ গৈছে, মষিমূৰ হৈ গৈছে। কেৱল একজন ব্যক্তিয়ে নেতৃত্ব দিয়া নাছিলে বা তেওঁলোকে অকল মানুহ নাছিলে। মই বাৰে বাৰে কৈছোঁ যে সেই আন্দোলনখন জাতীয়তাবোধৰ এটা আন্দোলন, সেই আন্দোলনখন অসমীয়া আৱেগৰ আন্দোলন, সেই আন্দোলনখন সদায় জীয়াই থাকিব মানুহৰ মাজত যেতিয়ালৈকে এইখন মানে বাতিল নহয়। এই আৱেগৰ যিটো আন্দোলন, সেই আন্দোলনটোত অখিল গগৈ প্ৰত্যক্ষভাৱে জড়িত আছিল, আৰু অখিল গগৈ এই আন্দোলনটোৰ কাৰণে এতিয়া গোটেই অসমীয়া জাতিটোৰ মাত মতাৰ কাৰণে, জাতিটোৰ ভালৰ হকে চিন্তা কৰাৰ কাৰণে তেওঁ আজি জেলৰ ভিতৰত থাকিব লগা হৈছে। কিন্তু অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভত আজি যেনেকৈ ৰাজনৈতিক দলত যোগদানৰ ক্ষেত্ৰত গোটেইখিনিয়ে উঠি পৰি লাগিছে, অখিল গগৈৰ মুক্তি সন্দৰ্ভত আমি কিন্তু দেখা নাপালোঁ যে তেওঁলোকে কোনো ধৰণৰ এটাও মানে যি কণ্ঠ, সেই কণ্ঠ তেওঁলোকৰ পৰা নাপালোঁ। আপুনি কি ক'ব? সেইটোতো হয়, তেখেতক আচলতে আমি যিমানখিনিলৈকে মিডিয়াৰ পৰা বা চেনেলৰ যোগেদি গম পাইছোঁ, পেপাৰ পত্ৰৰ পৰা গম পাইছোঁ যে এনেকুৱা অনুমেয় হয় যে তেখেতক খুব ষড়যন্ত্ৰ কৰি মানে তেখেতক কাৰাগাৰত সুমুৱাই থোৱা হৈছে। কাৰণ অখিল গগৈদেৱক আমি সদায় দেখি আহিছোঁ যে তেওঁ যিখিনি আমাৰ অসমীয়া মানুহৰ বেছিক যিখিনি সমস্যা, সেই সমস্যাখিনিৰ লগত সদায় তেওঁ মাত মাতি আহিছে, সমস্যাখিনি সদায় দেখুৱাবলৈ চেষ্টা কৰি আহিছে তেওঁ। গতিকে তেওঁৰ নিচিনা এজন উদাত্ত কণ্ঠক বা তেওঁৰ নিচিনা এজন, আৰু তেওঁৰ লগত বহুত মানুহ আছে, অসমীয়া মানুহৰ আৱেগ তেওঁৰ লগত জড়িত হৈ আছে। গতিকে তেনে এজন ব্যক্তিক কাৰাৰুদ্ধ কৰি ৰাখিও আচলতে মই নাভাবোঁ যে তেওঁৰ জনপ্ৰিয়তা বা তেওঁৰ কথাখিনিক ৰুদ্ধ কৰিব পাৰিব বুলি। গতিকে আটাই আবেদন কৰাৰ নিচিনাকৈ আমিও বিচাৰোঁ যে তেখেত সোনকালে ওলাই আহক। আৰু এটা কথাও ঠিক যে তেখেত কাৰাগাৰত থাকিলেও কিন্তু তেখেতে বহুত কাম কৰিব পাৰে অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, তেখেতে কৰি যাওক।
সেইটোৱে বিচাৰিছোঁ আপুনি অনুৰোধ জনাইছে তেখেতে কৰি যাওক তেখেতে কৰিব তেখেতে কৰি যাওক সেয়ে কামনা কৰিছোঁ এতিয়া বিভিন্ন আঞ্চলিক দল গঠনৰ ধুম এটা উঠিছে আমি যদি চাওঁ আছুকে কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ বিভিন্ন পন্থা এতিয়া লাগিছে যে আঞ্চলিক দল গঠন কৰিব লাগে প্ৰকৃততে আঞ্চলিক দলৰ যি জনপ্ৰিয়তা আছিল যি প্ৰয়োজনীয়তা আছিল সেইখিনি আমি অগপৰ দিনত আমি দেখি আহিছোঁ যে তেওঁলোক বিভিন্ন ধৰণে বিধ্বস্ত হৈ পৰিল যাৰ কাৰণে তেখেতসকলে আঞ্চলিক শক্তিটোক ইয়াত সক্ৰিয় কৰিব নোৱাৰিলে আপুনি ভাবেনে আঞ্চলিক শক্তিৰ প্ৰয়োজন বুলি ডেফিনেটলি আছে আঞ্চলিক শক্তিৰ প্ৰয়োজন কাৰণ অসমখনৰ পেৰেণ্ট সমস্যাখিনি বুজিব আঞ্চলিক দল এটাই যিখিনি মানুহে ইয়াৰ পৰা আহিব কাৰণ হাই কামাণ্ডৰ আমি দেখি অকল এটা দলৰ বুলি মই নকওঁ কংগ্ৰেছ চৰকাৰৰ সময়তো আমি দেখি আছোঁ দীৰ্ঘদিন ধৰি আমি ভুক্তভোগী হৈ আহিছোঁ তাৰপিছতে আমি পৰিৱৰ্তন বিচাৰি এখন চৰকাৰক আমি শাসনাধিষ্ঠ কৰিলোঁ বা তেওঁলোকৰো দেখিছোঁ মানে চেণ্ট্ৰেলৰ ফালৰ পৰা সদায় মানে নিয়ন্ত্ৰিত হৈ থাকে গতিকে আঞ্চলিকতাবাদ আমাক লাগে আঞ্চলিক দল আমাক লাগে কিন্তু এইটোও নহয় যে এতিয়া আন্দোলনখন কৰাৰ পিছৰ পৰা কিয় কুচকাৱাজ আৰম্ভ হৈছে মোৰ ব্যক্তিগত এটা মত যে নিয়মমতে যেতিয়াৰ পৰা আমি দেখি আহিছোঁ যে আমি যিখিনি ন্যায্য প্ৰাপ্তি যদি আমি নাপাওঁ সেই কুচকাৱাজ আগৰ পৰাই আৰম্ভ হ'ব লাগিছিলে কিন্তু দেখা গৈছে যে সেই ডিচেম্বৰ মাহৰ পিছৰ পৰা যেতিয়া আন্দোলনত দেখিলে যে ইমান লাখ লাখ মানুহ ৰাস্তালৈ ওলাই আহিছে নিজে মানে আন্দোলনমুখী হৈছে গতিকে সকলোৰে চাগে এটা ধাৰণা হৈছে যে এতিয়া এইখিনি সময় ৰাজনৈতিক দল খোলাৰ ক্ষেত্ৰত গতিকে ভাল হওক ভাল চিন্তাৰে আগবাঢ়ি আহক সেইটোৱে বিচাৰিছোঁ আজি শাসনত কোন আহে সেইটো পিছৰ কথা সেইটো ৰাইজে বিচাৰ কৰিব কাৰণ ৰাইজে ৰজা গণতান্ত্ৰিক দেশ এখনত আৰু ৰাইজে মানে উচিত বিচাৰ কৰক বিবেক বুদ্ধিৰে বিচাৰ কৰক সেইটোৱে বিচাৰিছোঁ যোনেই নাহক কিয় কিন্তু যিয়ে নাহক প্ৰতিনিধিসকল সৎ হওক অসমৰ যিখিনি পেৰেণ্ট সমস্যা সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক এই বোকাচতীয়া ৰাজনীতিবোৰ এতিয়া বাদ দিয়ক আৰু বৰ মানে আমনিদায়ক হৈছেগৈ আপোনাৰ বিভিন্ন যেতিয়া আঞ্চলিক দল গঠন হ'ব ক্ষতিটো আমাৰ অসমখনৰ প্ৰকৃত যিখিনি অসমীয়া তেওঁলোকৰে হ'ব তো এই ক্ষেত্ৰত একত্ৰিত হ'ব লাগে বুলি আপুনি কিবা আহ্বান জনাব নেকি সেইটো চাওক এতিয়া ৰাজনৈতিক বিশ্লেষকসকলে ক'ব পাৰিব মই ইমানখিনিলৈকে মোৰ ৰাজনৈতিক মোৰ সীমিত জ্ঞানেৰে মই ক'ব বিচাৰিছোঁ যে একত্ৰিত সন্মিলিত শক্তিয়ে সদায় সহায় কৰে সন্মিলিত শক্তি আমি আগৰ পৰা শুনি আহিছোঁ যে সন্মিলিত শক্তিয়ে সদায় যিকোনো সমস্যাৰ সমাধান কৰে গতিকে তেওঁলোকে বিবেচনা কৰি চাওক আৰু কি যুক্তিত কি ধৰণৰ মতাদৰ্শন লৈ তেওঁলোকে দল খুলিছে দেখিছোঁ পৰহিও নতুন নতুন দল বহুত আগুৱাই আহিছে নাম শুনিছোঁ আছুৱে দল খুলিব নোৱাৰে আছুৰ পৰা ওলাই গৈ তেওঁলোকে দল আৰম্ভ কৰিছে এতিয়া বস্তুটো এনেকুৱা ধৰণৰ হৈছে কি গোটেই পৰিপ্ৰেক্ষিতত মই এটা কথাই ক'ব বিচাৰিম যেনেধৰণে আজি মুষ্টিমেয় কেইজনমান শিল্পী বুলিয়ে কৈছোঁ আৰু তেওঁলোক ৰাজনীতিলৈ ধাৱমান হোৱাৰ কাৰণে যেনেধৰণে প্ৰতিগৰাকী শিল্পীক প্ৰতিগৰাকী সাংস্কৃতিক কৰ্মীক যেনেকৈ আঙুলিয়াবলৈ মানুহে সুবিধা পাইছে ঠিক তেনেধৰণে যেতিয়া বাৰে বাৰে প্ৰতিটো ৰাজনৈতিক দলে আমাক প্ৰতাৰণা কৰি থাকিব আমাৰ কাৰণে বিশ্বাসযোগ্যতা বৰ কমি যায় গতিকে বিশ্বাসযোগ্যতা নিজে অৰ্জন কৰিব লাগিব নিজৰ কামৰ যোগেৰে অৰ্জন কৰিব লাগিব যিসকলে নতুন নতুন দল খুলিছে মোৰ এটাই আহ্বান যে আপোনালোকেও সেই একেটা ৰাস্তাতে আপোনালোকে খোজ নেপেলাব অনুৰোধ কাৰণ অসমখনক যদি আমি জীয়াই ৰাখিব বিচাৰিছোঁ যদি অসমখনৰ সমস্যাসমূহ আমি নাইকিয়া কৰিব বিচাৰিছোঁ যদি সুস্থিৰ কৰিব বিচাৰিছোঁ পৰিৱেশ পৰিস্থিতি তেতিয়াহ'লে কিন্তু সৎ চিন্তাৰে অকল ৰাইজৰ কাম কৰিম বুলি আগুৱাই আহিব লাগিব দেখিছোঁ যে এই চৰকাৰখনৰ দিনত কৰোনা ভাইৰাছে অতিমাৰী কৰোনাই এক সন্ত্ৰাসৰ সৃষ্টি কৰিলে বিজেপি চৰকাৰখনৰ সময়তে আৰু তেতিয়া লকডাউনৰ এক যি জাপি দিয়া হ'ল আমাৰ ওপৰত মই জাপি দিয়া বুলিয়ে কৈছোঁ কাৰণ লকডাউনতে সৰ্বশান্ত হৈছে সাধাৰণ মানুহখিনি আৰু সেইখিনি সময়ত কিন্তু কলা কুশলী যিখিনি শিল্পীৰ সহযোগী শিল্পী গোটেইখিনি কিন্তু এটা আৰ্থিক হেৰিত আৰু তেওঁলোকে এতিয়া পথত পাচলি বিক্ৰী কৰাৰলৈও মানে আগবাঢ়ি আহিব লগা হৈছে আপুনি কি ক'ব শেষ মানে আপোনাৰ কাৰণে এই মহামাৰীৰ সময়তো প্ৰথমতেই ক'ম যে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি আমি কেতিয়াও কাহানিও দেখা নাছিলোঁ বা শুনাও নাছিলোঁ আমাৰ অগ্ৰজসকলেও চাগে দেখা নাছিলে বহুত বছৰৰ মূৰত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে বুলি কোৱা শুনিছোঁ যিয়ে নহওক কিয় এনেকুৱা পৰিস্থিতিত প্ৰত্যেকজন মানুহৰ সমস্যা হৈছে ইয়াত অকল সাংস্কৃতিক কৰ্মী বুলি নহয় প্ৰতিজন মানুহৰ সমস্যা হৈছে কিন্তু লাহে লাহে দেখা গৈছে যে ফেচ বাই ফেচ প্ৰতিজন মানুহৰ কাৰণে চিন্তা কৰা হৈছে দোকান পোহাৰৰ পৰা আৰম্ভ কৰি হাজিৰা কৰা মানুহটোৰ পৰা আৰম্ভ কৰি শাক পাচলি বেপাৰীৰ পৰা আৰম্ভ কৰি আটাইৰে কাৰণে চৰকাৰে চিন্তা কৰিছে কিন্তু ক'ৰবাত যেন সেই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা মানুহখিনিৰ প্ৰতি যেন অলপ অনীহা অহা অনুমান হৈছে কাৰণ এতিয়ালৈকে আমাক কোনো ধৰণৰ আমি বাদ পোৱা নাই এতিয়া মই নিজে এখন থিয়েটাৰত জড়িত হৈ আছোঁ জানো এতিয়া এনেকুৱা পৰিৱেশত থিয়েটাৰ আমি চলাব নোৱাৰোঁ কিন্তু আমি কি কৰিম অনাগত দিনত আমি পাৰিম নে নোৱাৰিম নে কি কৰি চলিম বা এই যিসকল সংস্থাপিত হৈ আছিলে সেই মানুহখিনি কি কৰিব গতিকে চৰকাৰলৈ এইটোও অনুৰোধ অনুষ্ঠানৰ যোগেদি যে আপোনালোকে সদিচ্ছাৰে অন্ততঃ এটা আমাক বাদ দেখুৱাওক কাৰণ এখন চৰকাৰ সদায় অভিভাৱক
প্ৰতিগৰাকী নাগৰিকৰ অভিভাৱক, তেওঁলোক মানে পিতৃতুল্য, তেওঁলোকৰ দায়িত্ব প্ৰতিগৰাকী নাগৰিকৰ ৰক্ষণাবেক্ষণ কৰাটো, প্ৰতিগৰাকী নাগৰিকৰ ন্যায্য যিখিনি প্ৰাপ্তি, যিখিনি অধিকাৰ, সেই অধিকাৰখিনিৰ স্বাধীনতা দিয়াটো। গতিকে তেওঁলোকলৈ এইটোৱে অনুৰোধ, তেওঁলোকে বিবেচনা কৰি চাওক। মানে বিধ্বস্ত হৈছেগৈ, শিল্পী সমাজ একেবাৰে বিধ্বস্ত হৈ গৈছেগৈ, কাৰো কাম বন নাইকিয়া হৈছে এতিয়া। বহুতে আপুনি কৈছে যে হয়তো কোনোবাই যিয়ে পাৰিছে শাক পাচলি বেচিছে, যিয়ে নাই পৰা কি কৰিব তেওঁলোকে। আৰু পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী মানে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সমস্যাৰ সন্মুখীন হৈছে প্ৰতিজন মানুহ। কিন্তু আমি কোনো ধৰণৰ সমাধানৰ মুখ আচলতে এতিয়ালৈকে দেখা পোৱা নাই। জানো এইটো পৰিপ্ৰেক্ষিতত এই সমাধানবোৰ বৰ সহজ নহয়, তথাপিতো আমাক অন্ততঃ অকণমান এটা বাট দিক নিদৰ্শন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। শিল্পী পেঞ্চন সন্দৰ্ভত এটা আহিছিলে 50,000কৈ টকা দিয়া হ'ব, এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে? সেইটো সেইখিনি সময়ত ওলাইছিলে, কিন্তু এতিয়ালৈকে চাগে বস্তুটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই বা দিয়া নাই এতিয়ালৈকে। কাৰণ এইখিনি সময়ত যথেষ্ট যিখিনি শুনি আছোঁ আৰু কৰোণা ভাইৰাছৰ কাৰণে গোটেই সমস্যাবোৰ অলপ বেলেগ ধৰণৰ গতিত গৈছে। সেইটো যদি সোনকালে মুকলি কৰি দিয়ে অন্ততঃ এচাম মানুহ উপকৃত হ'ব। কিন্তু সেয়াই আচলতে সমাধান নহয়, সমাধানটো অলপ দীৰ্ঘম্যাদী হ'ব লাগিব। কাৰণ যদি বিশেষকৈ মই থিয়েটাৰৰ ওপৰতে ক'ব পাৰিম, কাৰণ যিখিনি থিয়েটাৰৰ লগত জড়িত হৈ থকা মানুহ, যদি আমি থিয়েটাৰ আৰম্ভ কৰিব নোৱাৰোঁ বা এইবছৰ বন্ধ কৰি দিবলগীয়া হয়, গতিকে সেই 50,000 টকাৰে কেইদিন চলিব তেওঁলোক, যদি থিয়েটাৰ শিল্পীসকলক দিয়া হয়। গতিকে দীৰ্ঘম্যাদী এটা আঁচনি লাগিব। গতিকে চৰকাৰে চিন্তা কৰি চাওকচোন কি কৰিলে, তেওঁলোকে গম পাব। হয়, এনে এটা অৰ্থনৈতিক অৱস্থাৰ কাৰণে তেওঁলোকে ৰাজনীতিলৈ গতি কৰিছে বুলি আপুনি কিবা ভাবে নেকি? হ'ব পাৰে, কাৰণ তেওঁলোকে ধাৱমান হোৱাৰ চাগে কিবা চলিড লজিক আছে তেওঁলোকৰ। নোহোৱা হ'লে তেওঁলোকে ইমান ককৰ্থনা গৰিহণা খায় আৰু গ'লহেঁতেন নে? কিবা চাগে তেওঁলোকে ভাবিছে, শুদ্ধ বুলি বিবেচনা কৰিছে, যাৰ কাৰণে তেওঁলোকে এনেধৰণে গৈছে। আৰু যথেষ্ট পৰিমাণৰ সমালোচনা হৈছে এতিয়া এইটোক লৈ পেলাই। আৰু ৰাজনৈতিক দললৈ যোৱাৰ কাৰণে মই সমালোচনা কৰিছোঁ বুলি মই কোৱা নাই, কৰাটো উচিতো নহয়। কাৰণ মই ক'লোৱেই যে বাৰে বাৰে যে সকলোৰে অধিকাৰ থাকে ৰাজনৈতিক দলত যোৱাৰ ক্ষেত্ৰত, সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ। কিন্তু কথাটো হৈছে কি, এই স্থিতি সলনি কৰাটো লৈ পেলাই যেতিয়া সমালোচনা কৰিছে, গতিকে কি বা মানে পৰিৱেশত তেওঁলোক মানে নিজক পতিয়ন নিয়াইছে। আৰু এটা কথা যে যিকোনো এটা দললৈ যোৱাৰ কাৰণে কেৱল এটাই মাত্ৰটো ইছ্যু হ'ব নোৱাৰে ন, সকলো এটাই মাত্ৰ কথা হ'ব নোৱাৰে যে মই আগতে এটা দলক মই গালি পাৰিছিলোঁ, কাখন মই অপ'জ কৰি, এতিয়া সেই দলটোলৈ মই আহিলোঁ কাৰণে কাখন মই মানি লৈছোঁ। সেইটো অকলটো কায়ে সমস্যা নহয়, সমস্যাটো বহুত আছে আমাৰ। আৰু এটা দলৰ, ৰাজনৈতিক দলৰটো ভাল পইণ্টো বহুত আছে, চব দলৰে থাকিব, মাইনাছ পইণ্টো থাকিব, ভাল পইণ্টো থাকিব। তেনে মানে বেলেগ পইণ্ট কি চকুত নপৰাই হ'ল নেকি কাৰো? অকল এই কথাটোৱে আছে নেকি? গতিকে আচলতে মই ভাবোঁ এইখিনি সময়ত মানে ইমান প্ৰচাৰ হ'ব নলগীয়া কিছুমান বিষয়বস্তু বেছি প্ৰচাৰ পাইছে। কিন্তু প্ৰচাৰ হ'বলগীয়া যিবোৰ সমস্যা, সেই সমস্যাবোৰ একেবাৰে তললৈ গাপ মাৰি গৈছেগৈ। গতিকে এতিয়া কিন্তু সচেতন প্ৰতিজন ব্যক্তিক অনুৰোধ যে আপোনালোকেও আগভাগ লওক। আমি বাৰু আমাৰ ফালৰ পৰা যিখিনি সীমিত জ্ঞানেৰে আমাৰ পৰিধি অনুসৰি আমি কৈছোঁৱেই যে সমস্যাসমূহক আগুৱাই লৈ যোৱাটোহে আমাৰ কাৰণে কৰণীয়। এতিয়া একেবাৰে শেষ আহ্বান আপুনি কি জনাব গোটেই সমগ্ৰ অসমবাসীয়ে হওক বা যিখিনি ৰাজনৈতিক পথাৰত এতিয়া যোগদান কৰিলে? কাৰণ কিয় কাঁহটো তেখেতসকলে জাপিবই, সেইটো চূড়ান্তভাৱে তেওঁলোকে কৈ দিছে। তো আপোনাৰ শেষ আহ্বান কি হ'ব? কাঁহটো জাপিলেও আমি সেইখন যিহেতু মই ক'লোঁ যে আইনৰ দ্বাৰস্থ হৈ আছে, সেই ৰায়টো নিদিয়ালৈকে আমি ক'ব নোৱাৰোঁ এতিয়াও যে তেওঁলোকে জাপিবই বুলি। কাৰণ মহামান্য আদালতে ৰায় দিব সেইখন ইমপ্লিমেণ্টেশ্যন হ'ব লাগে নে নালাগে। সেইখিনি সময়লৈকে আমি যুদ্ধ কৰি যাব লাগিব। তাৰ পাছত যদি কেনেবাকৈ সেইখন জাপি দিয়া হয়, তাৰ পিছৰ পৰিস্থিতিয়ে ক'ব কেনেধৰণে আগবাঢ়িব লাগে। কিন্তু এতিয়াৰ সময়ৰ আহ্বান যে এইখিনি সময়ত অলাগতিয়াল কিছুমান কথাত আমি প্ৰতিজন মিডিয়া হওক, আমি জনসাধাৰণ হওঁ, নাগৰিক হওঁ, ৰাজনৈতিক দলসমূহ হওক, অলাগতিয়াল কিছুমান কামত ব্যস্ত হৈ থকাটো বন্ধ কৰিব হ'ল আৰু এতিয়া। হয়, সেয়া আছিল প্ৰস্তুতি পৰাশৰ। আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কথা তেখেতে কৈ গ'ল যে কেইজনমান মুষ্টিমেয় শিল্পীয়ে কোনোবা ৰাজনৈতিক দলত যোগদান কৰিছে বুলিয়েই যে শিল্পী সমাজ দুখত পৰিছে তেনেকুৱা কোনো কথা নহয়। শিল্পী শব্দটো বহুত বহল ভিত্তিত এক শব্দ, আৰু কোনোবা এজন এটি সংগীত গাই বা কেইটামান মুষ্টিমেয় গীত গাই তেখেত শিল্পী হ'ব নোৱাৰে, কাৰণ শিল্পীৰ কাৰণে বহুখিনি গুণৰ দৰকাৰ। আৰু এটা ডাঙৰ কথা কৈছে যে সমগ্ৰ অসমবাসীকো তেখেতে আহ্বান জনাইছে যে শিল্পীখিনিক লৈও ভাবক, অকল শিল্পী বুলি নহয়, যে প্ৰতিগৰাকী নাগৰিকে যিখিনি আহিব লগা সময়, সেই আহিব লগা সময়খিনিৰ কাৰণে সচেতন হৈ তেওঁলোক থাকক। এনে বহুখিনি গুৰুত্বপূৰ্ণ কথা তেখেতে আজি আমাক উল্লেখ কৰিলে, যিখিনি বিষয় চৰ্চিত বিষয় হৈ আছে বৰ্তমানৰ সময়ত। এনেধৰণৰ আলোচনাৰ পৰা এতিয়া বিদায় লৈ মই কমল ডেকাই হাৰ্টক অনুষ্ঠানৰ পৰা পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। নিউজ নেষ্ট, উই আৰ আনষ্টপেবল।